অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ লখিমপুৰ বজাৰত লেচেৰা ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৪,০০০ টকা, পিঁয়াজ ২,৪০০ টকা, ২,৮০০ টকা, জিকা ২,৪০০ টকা, ২,৬০০ টকা, পটল ৩,০০০ টকা, ৩,৭০০ টকা। কামৰূপ বজাৰত বেঙেনা ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, বন্ধাকবি ৮০০ টকা, ১,০০০ টকা, তিয়হ ২,০০০ টকা, ২,৫০০ টকা, কেঁচা জলকীয়া ৪,০০০ টকা, ৫,০০০ টকা। গোৱালপাৰা বজাৰত অমিতা ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ১,৪৫০ টকা, ৰঙালাও ১,১০০ টকা, ১,২৫০ টকা, বিলাহী ৪,০০০ টকা, ৫,৫০০ টকা, তিতাকেৰেলা ২,৬০০ টকা, ২,৯০০ টকা। ধুবুৰী বজাৰত আলু ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,৬০০ টকা, ভেন্দি ২,৫০০ টকা, ২,৮০০ টকা, অমিতা ১,৮০০ টকা, ২,২০০ টকা, কেপচিকাম ৯,০০০ টকা, ৯,৫০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ২৫% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। শস্যৰ উৎপাদন নহয়, কৃষকৰ আয় বৃদ্ধিহে বেছি গুৰুত্বপূৰ্ণ। কৃষকৰ আয় বৃদ্ধিৰ বাবে বহুকেইটা দিশ দেখিবলৈ পোৱা যায় যদিও কৃষি বিবিধীকৰণ আৰু শস্য পৰিৱৰ্তন এক অন্যতম উপায়। ইয়াকে কোৱা হয় ক্ৰপ ডাইভাৰ্চিফিকেশ্যন। ক্ৰপ ডাইভাৰ্চিফিকেশ্যনে প্ৰচলিত কৃষি ব্যৱস্থাৰ পৰিৱৰ্তে বজাৰ চাহিদা অনুযায়ী উৎপাদন কৰাটো বুজায়। তদুপৰি ইয়াৰ জৰিয়তে কৃষক একোজনে অন্যান্য বহু দিশৰ পৰা উপকৃত হ'ব পাৰে। উদাহৰণস্বৰূপে এজন কৃষকে বছৰ বছৰ ধৰি ধান খেতি কৰি আছে। ধান খেতিৰ জৰিয়তে কৃষকজনে আয় বৃদ্ধি কৰিবলৈ সক্ষম হোৱা নাই। তুলনামূলকভাৱে পথাৰ শস্যৰ পৰিৱৰ্তে উদ্যান শস্য এক লাভজনক খেতি, কিয়নো প্ৰায় সকলো ধৰণৰ উদ্যান শস্যকে কোৱা হয় ল' ভলিউম হাই ভেলু ক্ৰপ। কৃষকৰ পথাৰত শেহতীয়াভাৱে দেখা গৈছে কেইবিধমান নতুন নতুন লাভজনক শস্যৰ খেতি। তাকৰীয়া কৃষিভূমিতে বিস্তৃতভাৱে কৰা এবিধ খেতিৰ জৰিয়তে কৃষকসকলে যথেষ্ট আয় পাবলৈ সক্ষম হৈছে। এইবিধ শস্য হৈছে ষ্ট্ৰবেৰী। আজিৰ পৰা কেইবছৰমান আগলৈকে অসমত যে ষ্ট্ৰবেৰীৰ খেতি কৰিব পাৰি সেইটো ভাবিব কি টান আছিল। ৫ বছৰ পূৰ্বে ওদালগুৰি, বাক্সা, কোকৰাঝাৰ আৰু চিৰাং অৰ্থাৎ BTAD জিলাকেইখনৰ ভূমিকা এই খেতিৰ জৰিয়তে কৃষকসকলে যথেষ্ট আয় পাবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। BTAD জিলাত ষ্ট্ৰবেৰী খেতি সম্পৰ্কে এয়া বাক্সা জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুনীন শৰ্মাই কয় এনেদৰে। ষ্ট্ৰবেৰীৰ সম্ভাৱনাটো অসমত লাহে লাহে বাঢ়ি আহিছে। আগত ষ্ট্ৰবেৰীৰ খেতি নাছিলেই, মুঠেই নাছিল বুলি ক'লে আমাৰ ভুল নহয়। আজিৰ পৰা 10 বছৰ আগত মই নিজেই অসমৰ কৃষক লৈ শ্বিলঙৰ ষ্ট্ৰবেৰী ফাৰ্ম চাবলৈ গৈছিলোঁ। তাত মোৰ লগত ইণ্টাৰেষ্টেড ফাৰ্মাৰ শ্বিলঙলৈ গৈ নংপু পাৰ হৈ যিখন সিহঁতৰ মেঘালয় গভমেণ্টৰ ফাৰ্ম আছে তাত গৈ মই নিজে চাই আহিছিলোঁ, ফাৰ্মাৰ্ছ লগত লৈ গৈছিলোঁ। তাৰপিছত তাত চাই মানুহে কিছুমান এই পাইছিলে ষ্ট্ৰবেৰী খেতি কৰিবলৈ অসমত আগবাঢ়িলে। এতিয়া সম্ভাৱনাটো বাঢ়ি আহিছে আৰু ষ্ট্ৰবেৰী অসমত হ'ব, নোহোৱা কথা নাই। আৰু বৰ্তমান কৰি আছোঁ আমি, হৈ আছে। এয়া বৰিমাখা গাঁও, মচলপুৰ, বাক্সা জিলাৰ। ইয়াত আজি আমি 3 বছৰ কনজিকিউটিভ এইজন খেতিয়কৰ তাত কৰিছোঁ।
প্ৰথমে তেখেতক 1 কঠা মাটিত আমি ষ্ট্ৰবেৰী খেতি কৰাইছিলোঁ আৰু এইবাৰ আমি 1 বিঘালৈকে তেখেতক এক্সটেনশ্যন কৰাব পাৰিছোঁ আৰু ষ্ট্ৰবেৰী খেতিত প্ৰথম দৰকাৰী বস্তুটো হৈছে কি পানী ড্ৰিপ ইৰিগেশ্যন নহ'লে ষ্ট্ৰবেৰী ভাল নহয় মেইন ফেক্টৰ ইজ দ্য ড্ৰিপ ইৰিগেশ্যন ষ্ট্ৰবেৰীত লাগিবই আৰু ষ্ট্ৰবেৰীৰ টাইম আমাৰ ইয়াত সেকেন্ড প্ৰবলেমটো হৈছে কি ষ্ট্ৰবেৰীৰ আমাৰ কাটিংছখিনি ইয়াত পোৱা নাযায় লোকেলি দূৰৰ পৰা আনিব লাগে তাৰ কাৰণে আমাৰ টাইমটো পিছুৱাই যায় ষ্ট্ৰবেৰীৰ প্ৰাইম টাইমটো হৈছে অক্টোবৰ নৱেম্বৰ অক্টোবৰৰ মিডমানৰ পৰা নৱেম্বৰৰ মিডমানৰ ভিতৰত কৰিলে আটাইতকৈ ভাল ৰিজাল্ট পোৱা যায় আৰু হাৰ্ভেষ্টিং ষ্টাৰ্ট হয় তেতিয়া আফটাৰ 50 ডেজ ফ্ৰম মানে প্লেণ্টিং আফটাৰ 50 ডেজৰ পৰা ফ্লাৱাৰিং ষ্টাৰ্ট হয় আৰু তাৰ 20 ডেজ পিছৰ পৰা আমি হাৰ্ভেষ্টিং ষ্টাৰ্ট কৰিব পাৰোঁ ফ্ৰুইটিং হোৱাৰ পৰা 20-25 ডেজত ৰাইপেনিং আহি যায় তেতিয়া আমাৰ আৰু গোটেই খেতিটোৰ পিক আৱাৰ্ছ পিক পিৰিয়ডটো হয় হাৰ্ভেষ্টিঙৰ মাৰ্চ এণ্ড এপ্ৰিলৰ পিছত আমাৰ অসমত ছাৱাৰটো আহি যায় আৰ্লি ছাৱাৰ তাৰ কাৰণে অকণমান প্ৰব্লেম হয় বৰষুণটো হ'লে ফ্ৰুইটকেইটা নষ্ট হয় আৰু ফাৰ্মাৰ্ছৰ পৰা মই যিখিনি গম পালোঁ অলপ ষ্ট্ৰবেৰী খেতিটোৰ লগত যোৱা 2 বছৰ ধৰি মৌ লাগি থাকিলোঁ ইয়াত মালচিং যিটো কৰায় এই মালচিংটো মেইন এটা বস্তু মালচিংটো হৈছে কি এতিয়া মাৰ্কেটত কেইবা ধৰণৰ মালচিং পেপাৰ পোৱা যায় এই যিটো আমাৰ টপ পৰ্চন ইজ হোৱাইট ডাউন ইজ ব্লেক এইটো আটাইতকৈ ভাল মানে ছানৰেটোৰ কাৰণে ওপৰটো হোৱাইট হৈ থাকিব লাগে মালচিঙৰ এইটো এটা ফেক্টৰ আৰু ড্ৰিপ ইৰিগেশ্যনটো লাগিবই আৰু টাইমলি ভাল ভেৰাইটিৰ এতিয়া এইটো আমি চুইট আৰ্লি কৰিছোঁ এইটো খুব ভাল চাইজবিলাক ধুনীয়া হয় বা নবিলাও ভাল হৈছিল আগত আমি নবিলা কৰিছিলোঁ ৰেড লেডি বুলি এটা আছে সেইটোও বেয়া নহয় কিন্তু আমি কৰাত ৰেড লেডি আছে নবিলা আছে চুইট আৰ্লি আছে ফেষ্টিভেল আছে এনেকুৱা কেইবাটাও ভেৰাইটি আছে কিন্তু এইটো হৈছে চুইট আৰ্লিটো এইটো মিঠা ধুনীয়া মিঠাই আৰু চাইজটো গোটেই ভাল বহুত ডাঙৰ চাইজ হয় এইটো গতিকে আপুনি এটা কথা ক'লে যে অসমত ষ্ট্ৰবেৰীৰ সম্ভাৱনীয়তাটো আছে হাই ভেলু ক্ৰপ কম মাটিতে অধিক উৎপাদন পাব পাৰে আৰু খৰচো অলপ বেছিকৈ কৰিবলগীয়া হয় নহয় জানো এতিয়া প্ৰধান সমস্যাৰ কথা কৈছে যে তাৰ পৰা টিচু কালচাৰ পুলি পোৱাটো টান হয় এতিয়া কি ব্যৱস্থা ল'ব লাগে ষ্ট্ৰবেৰী পুলিটো টিচু কালচাৰ পুলি লাগিব আপুনি ক'লে মালচিং লাগিব ড্ৰিপ ইৰিগেশ্যন লাগিব নেক্সট হৈছে কি আফটাৰ মানে ফ্ৰুইটিঙৰ পিছত প্ৰব্লেম আহে কি মাৰ্কেটিং হাৰ্ভেষ্টিং ইউৰিয়া ছুপাৰ পটাছ বা তেনেকুৱা ঔষধ পাতি তেনেকুৱা দিব লাগে আৰু আমাৰ ইয়াত এইখিনি খেতি ইহঁতে অৰ্গেনিক এই কৰিছে চবখিনিত বায়'ফাৰ্টিলাইজাৰ ইউজ কৰিছে বায়'ফাৰ্টিলাইজাৰ মিনছ ভাৰ্মি কম্পষ্ট ইউজ কৰিছে সাৰ লাগে সাৰ নলগা নহয় NPK নিউট্ৰিয়েণ্টৰ প্ৰয়োজন আছে সেইটো লাগিবই আৰু হাৰ্ভেষ্টিঙৰ পিছত কি সমস্যা হয় হাৰ্ভেষ্টিঙৰ পিছৰ সমস্যাটো হৈছে কি মাৰ্কেটিঙৰ হয় কি ইয়াৰ পেকেটিং কৰাৰ পিছত খুব বেছি 2 দিন বা 3 দিন পেকেটত ইয়াক ভালকৈ ৰাখিব পাৰি আদাৰৱাইজ ইয়াক কোল্ড ষ্টৰেজত আমি ৰাখিব লাগিব ফ্ৰিজিং কণ্ডিশ্যনত আপুনি ক'ব খুজিছে যে পোষ্ট হাৰ্ভেষ্ট লছ যিটো চপোৱাৰ পিছত সোনকালে নষ্ট হৈ যায় যিহেতু আমি ফ্ৰিজিং কণ্ডিশ্যনত যদি ইয়াক ৰাখিব নোৱাৰোঁ পাৰ্টিকুলাৰ টেম্পাৰেচাৰত তেতিয়া ই নষ্ট হৈ যাব গতিকে আমি 2 দিনমান অপেনত থাকে আৰু মানে আপুনি ক'ব খুজিছে যে ভেলু এডিশ্যনটো বৰ দৰকাৰী আৰু মাৰ্কেটিং আৰু মানে ইয়াত চেনেল যিটো মাৰ্কেটিং চেনেলৰ দ্বাৰা এক্সপৰ্ট মানে আমি ভেলু এডিশ্যন বা আপুনি ষ্টৰেজ কিপিং এইবিলাক আমি যাম পিছত কিন্তু আপুনি ক'ব খুজিছে চপোৱাৰ পিছত হয় মানে প্ৰপাৰ মাৰ্কেটখন ধৰিবৰ কাৰণে ইয়াৰ কিবা গ্ৰেডিঙৰ প্ৰয়োজন আছে গ্ৰেডিং আছে ষ্ট্ৰবেৰীত 3 ধৰণৰ গ্ৰেডিং হয় প্ৰথম হৈছে কি ফাৰ্ষ্ট গ্ৰেড ছেকেণ্ড গ্ৰেড থাৰ্ড গ্ৰেড 3 ধৰণে গ্ৰেড কৰে ফাৰ্ষ্ট গ্ৰেডত হৈছে কি যেতিয়া 15 নাম্বাৰছ ইন 250 গ্ৰামছ 15 নাম্বাৰছে যেতিয়া 250 গ্ৰামছ ডেট ইজ গ্ৰেড 1 তাৰ ভেলুটো সদায় বেছি ডাঙৰ সাইজ 15 নাম্বাৰছ আৰু যদি তাত 30 নাম্বাৰছ ইন 250 গ্ৰামছ হয় এইটো ছেকেণ্ড গ্ৰেড আৰু 40 নাম্বাৰছ ইন 250 গ্ৰামছ এইটো স্মল গ্ৰেড সৰু থাৰ্ড গ্ৰেড তাৰমানে এইটো সৰু চাইজৰখিনি সোমায় গতিকে সেইমতে যিটো আমি 15 নাম্বাৰছত 250 গ্ৰামছ হ'ব সেইটোৰ ভেলুটো বেছি গ্ৰেড 1ৰ দাম বেছি আৰু যিমান পাৰে সোনকালে তাক বিক্ৰী কৰি ডিছপ'জটো আমি সোনকালে কৰিবই লাগে আফটাৰ হাৰ্ভেষ্টিং উইদিন মেক্সিমাম 2 ডেজ মান মানে নৰ্মেল কণ্ডিশ্যনত নেচাৰেলি এয়াৰত ৰাখিব পাৰি তাতকৈ আৰু নোৱাৰি এইটো বস্তু লাহে ডিকম্প'জ হ'বলৈ আৰম্ভ কৰিব কিন্তু আমি এইটো অলপমান ইয়াতে মন কৰিছোঁ যে বি কিপিঙৰ প্ৰয়োজন আছে নেকি আছে বি কিপিঙৰ দ্বাৰা ইয়াত মানে পলিনেশ্যন এইটো হয় ইয়াত আমি যদি মৌমাখিয়ে সমগ্ৰ কৃষি ব্যৱস্থাটোত কি ধৰণে সহায় কৰে অকণ কওকচোন মানে অকল ষ্ট্ৰবেৰীৰ কথা কোৱা নাই হয় যে হ'ল সমগ্ৰ আমি আগৰ পৰাই পাই আছোঁ মৌমাখিয়ে সমগ্ৰ কৃষি ব্যৱস্থাটোত পলিনেশ্যন ছাপৰ্ট হিচাপে কাম কৰি আহি থাকে পলিনেশ্যন যিকোনো ক্ৰপছৰ আমি পলিনেশ্যন কৰাৰ ক্ষেত্ৰত মৌমাখিয়ে হেল্প কৰে
মোৰ যেতিয়া পৰাগৰেণুবিলাক লাগি সেই ইটোৰ পৰা সিটোত যাব মৌবিলাকে তাৰ দ্বাৰা পলিনেশ্যন হয় আৰু ফ্ৰুইটিংটো সোনকালে ফ্ৰুইটিংটো এষ্টাব্লিছ হৈ যায় অত্যন্ত ভাল পকেট আৰু ইয়াত আমাৰ যথেষ্টখিনি মৌমাখি আছেও মৌমাখিৰ মানে ভিলেজ আছে আমাৰ ভিলেজে আছে দুখনমান এইটো আৰু ইয়াত আমি পটেঞ্চিয়েলিটি আছে কৰিব পাৰিম গতিকে এই যিবিলাক খেতিয়ক এইটো আচলতে হাই ভেলু ক্ৰপছ কৰাটো এটা অলপ ৰিস্কৰ কথা আছে হয় মানে খৰচ বেছি লাগে তেওঁলোকে ইমান সৰু সৰু খেতিবিলাকে কেনেকৈ মেনেজ কৰিছে আপোনাৰ ডিপাৰ্টমেণ্টৰ কিবা ছাপোৰ্টটো দিব পাৰিছে হয় আমি এইখিনি এণ্টায়াৰলি ডিপাৰ্টমেণ্টৰ পৰাই দিছোঁ তেখেতক এতিয়া মালচিং কমপ্লিট দিছোঁ চিডলিংখিনি কমপ্লিট দিছোঁ আৰু ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম যিটো এইটো আজি 2 বছৰ আগতে তেখেতক দিয়া হৈছিল কিন্তু আমাৰ ডিপাৰ্টমেণ্টে BTC গভৰ্ণমেণ্টে দিছিলে তেখেতক কিন্তু সেইটো তেখেতে সযত্নে ৰাখি আজি 3 বছৰ কণ্টিনিউ কৰি আছে সেইটো ভাল কথা কিন্তু আমি দেখিছোঁ যে এই পুলিখিনি নতুবা আপোনাৰ টিছু কালচাৰ পুলি হয় মানে বছৰ ধৰি অসমৰ বাহিৰৰ পৰা সেইটো বেংগলোৰৰ পৰা আহিছে অসমত নহ'ব নেকি অসমত নোহোৱা কথাটো নাই নিশ্চয় হ'ব গতিকে আমি সেইটোৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে আমি চাইণ্টিষ্টখিনিৰ লগত বা ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰি কেনেকৈ আমি ষ্ট্ৰবেৰী পুলিটো বনাব পাৰোঁ টিছু কালচাৰ লাগিব ইয়াত অহা পুলিখিনি টিছু কালচাৰ পুলি আহিছে হয় এই পাৰ্টিকুলাৰ ভেৰাইটিটো আপুনি যিটো সুইট চাৰ্লি কি কেৰেক্টাৰিষ্টিক্স কি দেখিছে আপুনি এইটোৰ কেৰেক্টাৰিষ্টিক্স কি ই হেভি ফলিয়েজ হয় হেভি ফলিয়েজ হোৱাৰ লগে লগে ইয়াৰ ফ্ৰুইটিংটো বাঢ়ে আৰু ফ্ৰুইট চাইজ ইজ টু লাৰ্জ বহুত ডাঙৰ আৰু চুইট টেষ্টি চুইট প্ৰকৃততে ষ্ট্ৰবেৰী হৈছে ঠাণ্ডা দেশত হোৱা খেতি বৰ্তমান সময়ত পিছে বিজ্ঞানীসকলে এনে কিছুমান ষ্ট্ৰবেৰীৰ জাত উদ্ভাৱন কৰিছে যিবোৰ জাত উপক্ৰান্তীয় অঞ্চলতো সহজভাৱে পাব পাৰি আমাৰ দেশত সাধাৰণতে পাহাৰীয়া অঞ্চলতহে এইবিধ উচ্চ মূল্যমান বিশিষ্ট মানৰ ফলৰ খেতি কৰা হয় দেৰাডুন নৈনিতাল মহাৰাষ্ট্ৰৰ মহাবালেশ্বৰ কাশ্মীৰ উপত্যকা আৰু বাংগালোৰ আদিত পৰম্পৰাগত এইবিধ শস্যৰ খেতি কৰা হয় উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত বিস্তৃতভাৱে ষ্ট্ৰবেৰীৰ খেতি কৰা হৈ আহিছে শেহতীয়াভাৱে অসমৰ প্ৰায় কেইখন জিলাতে ষ্ট্ৰবেৰীৰ খেতি কৰাটো সম্ভৱ হৈ উঠিছে ষ্ট্ৰবেৰী সতেজ ফল হিচাপে অতি প্ৰিয় ইয়াৰ পৰা জেম আইচক্ৰীম তৈয়াৰী কৰাটো সম্ভৱ আৰু ষ্ট্ৰবেৰীৰ জেম আইচক্ৰীম আদি সকলোৰে মাজত অতি প্ৰিয় ষ্ট্ৰবেৰী ফুলিবৰ বাবে অন্ততঃ 10 দিন 8 ঘণ্টাতকৈ কম সূৰ্যৰ পোহৰ পোৱাটো বাঞ্ছনীয় ষ্ট্ৰবেৰী খেতিৰ বাবে মধ্যমীয়া পলসুৱা বালিচহীয়া মাটি উপযোগী 5.7 পৰা 6.5 মিটাৰ এইযুক্ত মাটিত এইবিধ শস্যৰ শিপা মজবুত হয় একেডৰা মাটিত বছৰৰ পিছত বছৰ ধৰি ষ্ট্ৰবেৰীৰ খেতি কৰাটো অনুচিত অসমত ফেষ্টিভেল কামৰুজা ৰোডলুডি চেচাৰ্লি মোবেলা আৰ্লি ডাউন আদি কেইবাটাও জাতৰ খেতি কৰা হৈছে যদিও এইসমূহৰ জাতৰ ভিতৰত চুইট চাৰ্লি নামৰ জাতটো অতি জনপ্ৰিয় হৈ উঠিছে অসমত বিগত কেইবছৰমানৰ ভিতৰত প্ৰায় আটাইকেইখন জিলাতে জনপ্ৰিয় হৈ উঠা আন এক লাভজনক উদ্যান শস্য হৈছে আপেল সদৃশ বগৰী যাক কোৱা হয় এপল বেৰ তামোল পাণৰ বাৰীৰ বাহিৰে অসমত ব্যৱসায়িকভাৱে অৰ্কিড নথোৱা বাগিচা ৰূপত ফলৰ খেতি কমকৈ দেখা যায় যদিও ওখ পেলনীয়া কৃষিত বিস্তৃত ৰূপত গঢ় লৈ উঠা দেখা গৈছে এইবিধ উদ্যান শস্যৰ খেতি এবিঘা মাটিত প্ৰায় 100 জোপাকৈ ৰোপণ কৰিব পৰা আপেল সদৃশ বগৰীৰ খেতি 8 পৰা 9 মাহ পিছতে চপাব পৰা যায় আৰু প্ৰতি বিঘা কৃষিভূমিৰ পৰা কৃষকসকলে 60,000 টকাৰ পৰা 70,000 টকা পৰ্যন্ত আয় পাবলৈ সক্ষম হৈছে এপেল বেৰৰ খেতি কৰিবলৈ প্ৰতিজোপা গছৰ দূৰত্ব 8 ফুট আৰু শাৰীৰ দূৰত্ব 12 ফুট হ'ব লাগে 1 ফুট দ আৰু বহল গাঁত একোটা খান্দি পৰ্যাপ্ত পৰিমাণৰ পচন সাৰ প্ৰয়োগ কৰি ৰোপণ কৰা খেতিডৰাৰ পৰা এবছৰৰ ভিতৰতে ফল পাব পাৰি এপেল বেৰৰ বাবে ফল চপোৱাৰ পিছতে অৰ্থাৎ গছৰ গুৰিৰ পৰা 1 ফুট ওপৰত কটা আৱশ্যক অসমত এপেল বেৰৰ খেতিৰ সম্ভাৱনা সম্পৰ্কে বাক্সা জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মুনিন শৰ্মাই কয় এনেদৰে এই বগৰী খেতিটো আপোনালোকে কেনেকৈ আনিলে
বগৰী খেতিটো আমি কেনেকৈ আনিলোঁ মানে এই ফাৰ্মাৰ্ছখিনি আজি 3 বছৰ আগতে আমাৰ যেতিয়া হৰ্টিকালচাৰ শ্ব' হৈছিল গুৱাহাটীত 15-16 তেতিয়া এই ফাৰ্মাৰ্ছখিনি আমাৰ হৰ্টিকালচাৰ শ্ব'ৰ পাৰ্টিচিপেণ্ট আছিল তেখেতসকলে তাত আমাৰ এই বগৰীটো প্ৰথমতে বিজনী বঙাইগাঁও অঞ্চলত খুব কৰিছিল তাত সেই খেতিয়কখিনিক চাই এখেতসকলে আমাক ছাজেশ্যন বিচাৰিছিল কিছুমান যে এই খেতিটো আমাৰ ইয়াত কৰিব পাৰোঁ নেকি আমিও ক'লোঁ তাৰপিছত এই খেতিয়কখিনি পাৰ্টিকুলাৰলি এইজন খেতিয়কে দৰং ডিষ্ট্ৰিক্টত অবিভক্ত দৰং এতিয়া কি পৰে জানো ৰৌতা ওদালগুৰিত পৰি যায় ৰৌতাত গৈ দুজন এই বগৰী কৰা খেতিয়কৰ তাত নিজে চালে খেতিটো চাই চিতি তেখেতে আমাৰ লগতো যোগাযোগ কৰিলে কৰাৰ পিছত আমিও ক'লোঁ আৰু প্ৰথমতে তেখেতে এবিঘা মাটি যোৱাকৈ 100-120 ডালমান পুলি আনিলে আনি প্ৰথম বছৰ কৰিলে আমাৰ পৰা টেকনিকেল গাইডলাইনখিনি ল'লে আমি যিখিনি পাৰিছোঁ তেখেতক সহায় কৰিছোঁ সাৰ গোবৰৰ পৰা কেনেকৈ কি দিব লাগে কেতিয়া পানী দিব লাগে এইখিনি কৈছিলোঁ আৰু সেইমতে কৰি তেখেত প্ৰথম বছৰত কৰা খেতি হিচাপে তেখেতে কিছু সাফল্য লাভ কৰিলে আৰু ভাল এমাউণ্টৰ এটা ৰিটাৰ্ণ পালে তাৰপিছত দেখিলে যে কম মাটিত এবিঘাৰ কাৰণে আনিলে যদিও তেখেতৰ প্ৰেক্টিকেলি প্ৰথম বছৰ এবিঘামান নগৈ 3 কঠা 4 কঠামান মাটিহে কভাৰ কৰিলে আৰু সেইখিনি মাটিৰ পৰা তেখেতৰ ৰিটাৰ্ণ যিটো হ'ল নিয়াৰ এবাউট 50,000 সেইটোত তেখেত যথেষ্ট উৎফুল্লিত হ'ল আৰু পিছৰ বছৰ আমাৰ ওচৰতো যোগাযোগ কৰিলে আমিও তেখেতক বিভিন্ন ৰাস্তা দেখুৱাই দিলোঁ আৰু যোৱা বছৰত আমি 17-18ত তেখেতক আমি হৰ্টিকালচাৰৰ HMNEHৰ পৰা আপুলবাৰৰ আমাৰ এটা স্কিম আহিছিল তাত আমি তেখেতক ক'লোঁ যে আপুনি বগৰীটো বঢ়ালে আমি অলপ আপোনাক পইচাৰে হেল্প কৰিব পাৰিম বগৰীটোৰ এই নামত সেনেকৈ আমি তেখেতক 0.5 হেক্টৰ মাটিৰ বিনিময়ত আমি 15,000 টকা এটা এছিষ্টেঞ্চ দিলোঁ তেখেতে সেইখিনি পাই খৰচটো কিছু পৰিমাণে মেকআপ কৰিলে তাৰপিছত এই বছৰ তেখেতে আকৌ উৎফুল্লিত হৈ বা ইয়াৰ পৰা যিটো প্ৰডাকশ্যন পাইছে ইমান বেছি প্ৰডাকশ্যন যে তেখেতৰ হয়তো 10 বিঘা মাটিত যিটো ধানৰ পায় সেইটো তেখেতে 1 বিঘা মাটিত পাই আছে ইয়াৰলি ৰিটাৰ্ণটো তেখেতৰ খুব ভাল হোৱাৰ কাৰণে তেখেতে এইবাৰ 1 হেক্টৰলৈকে এক্সটেণ্ড কৰিছে এইটো এতিয়া আমি ভাবিছোঁ এখেতৰ এইটো ইয়াত এনেকুৱা খেতিয়ক আৰু হয়তো কেইজনমান আছে কিন্তু তেখেতসকলৰ পৰিসৰটো কিছু কমি আছে এখেতে অলপমান বেছি লৈ আনিছে এতিয়া 1 হেক্টৰলৈকে আনিছে আৰু এখেতে বা বাকী কেইজনে আমাৰ ইয়াত 2টা জাত ব্যৱহাৰ কৰি আছে এনে 4টা জাতৰ বগৰী হয় ইয়াত আমাৰ থাইলেণ্ড বাৰটো আৰু আপুল বাৰটো বেছিকৈ ইউজ হৈছে আৰু মাধৱ আৰু যিটো বৌ বুলি আছে সেইটো আমাৰ ইয়াত ব্যৱহাৰ হোৱা নাই এই 2টা জাতত হয় কি সাইজটো যথেষ্ট ডাঙৰ এই দেখিছে এইবিলাক বগৰী যথেষ্ট ডাঙৰ গতিকে ডাঙৰ সাইজত এখেতে মোক কৈছিল যে 8 চাৰ মোৰ 1 কেজি হৈছিল বা 10টা যোৱা বছৰ আমি এক্সপৰ্ট বিক্ৰী কৰিছিলোঁ খানাপাৰাত প্ৰথমবাৰ দিয়াৰ পিছত তেখেতে আমাৰ যিটো খানাপাৰা ভেটেনেৰী ফিল্ডৰ হৈছিল তেখেতে নিছিলে আমি চেম্পল হিচাপে তেখেতৰ পৰা নিছিলোঁ 1 কেজিৰ পেকেট এটা 12টা উঠিছিলে গতিকে এই সাইজত কৰি এডাল গছৰ পৰা তেখেতসকলে নিয়াৰ এবাউট 40-50 কেজি পাই যায় মিনিমাম আৰু তেনেহ'লে ধৰক যদি আমাৰ হিচাপত 150 ডাল গছ লাগিলে বিঘাত যদি 150 ডাল গছত 40-50 কেজি গৈ পায় তেখেতৰ ৰিটাৰ্ণটো বহুত ভাল হয় ফ্ৰম দি ইকনমিক পইণ্ট অফ ভিউ তেখেতে ধান বা এই খেতিখিনি লাহে লাহে বাদ দিছে আগত কৰিছিল ৰাইচ কাল্টিভেশ্যনে কৰিছিল তেখেতে ধানৰ খেতিয়কৰ পৰা এতিয়া দেখিলে তেখেতৰ ইয়াত লাভটো বেছি হয় সেইকাৰণে তেখেতে লাহে লাহে ইয়ালৈ চুইপ কৰিছে আৰু এতিয়া বগৰীটো এক্সটেনশ্যন কৰি 1 হেক্টৰলৈকে আগবঢ়াইছে না এতিয়া তেখেতে যি বগৰী খেতি কৰিছে গতিকে যিটো লাভৰ কথাটো ক'লে ইকনমিক্সটো মেইন কথা হয় গতিকে আৰু খেতিয়ক হয়তো ওলাই আহিব পাৰে নিশ্চয় আৰু ওলাইছে কিছু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি যেতিয়া আমাৰ বেছি হৈ যায় মানে বজাৰখন নামি যায় খেতি আচ্ছা মাৰ্কেট প্ৰব্লেমটো আমাৰ আছে প্ৰথম কথা হৈছে কি আমাৰ ফাৰ্মাৰ্ছখিনিয়ে মাৰ্কেটিং চেনেলটো ধৰিব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা হৈছে মাৰ্কেট ইনফ্ৰাষ্ট্ৰাকচাৰ নোহোৱাৰ কাৰণে আমাৰ ফাৰ্মাৰখিনি লোকেল মাৰ্কেটত বিক্ৰী কৰে যথেষ্ট কম দামত আৰু যেতিয়া এজনক চাই আন এজন ফাৰ্মাৰে কৰাৰ ফলত সংখ্যাটো বাঢ়ি যায় তেতিয়া হয় কি লোকেল মাৰ্কেটবিলাকত প্ৰাইচ ইজ ড্ৰাষ্টিকেলি ডাউন হৈ আহে গতিকে সেইটো অভাৰকাম কৰাৰ কাৰণে আমি নিশ্চয় বিভাগৰ ফালৰ পৰা এটা চিন্তা কৰিব পাৰোঁ নেকি যে আমি ইয়াত এই ফাৰ্মাৰ্ছখিনিৰ বস্তুটো 2 মাহ বা 3 মাহ বেক কৰি ৰখাৰ কাৰণে কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা বা কোল্ড ষ্ট'ৰেজ লিংকেজ কৰি দিব পাৰিম নেকি হয়তো মই বিভাগৰ লগতো সেইটো কথা পাতি কোল্ড ষ্ট'ৰেজৰটো সুবিধা আছে কেৱল লিংকেজটো কৰি লিংকেজটো যদি কৰিব পাৰি মই থকা দিনলৈকে মই বা মোৰ পিছত যোন আহে সিয়ে কৰিব নিশ্চয় বা তেখেতৰ যেতিয়া ছাফিচিয়েণ্ট হ'ব আমাৰ ইয়াত বিক্ৰী নোযোৱা অৱস্থা হ'ব বা দাম আৰু কমি আহিব তেতিয়া আমি কোল্ড ষ্ট'ৰেজ লিংকেজ কৰি দিবই লাগিব ডেফিনেটলি বা তোৰ খেতি দেখোন এইবাৰ বঢ়িয়া হৈছে মোৰ আকৌ পোকে খাই একদম নষ্ট হ'বলৈ ধৰিছে
তই কি ব্যৱহাৰ কৰিছনো? মই মোৰ এই শস্যক কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিছো। ব্ৰহ্মাস্ত্ৰ। এই ধেই কি ধেমালি কৰি আছ তই? মই ভালকৈ সুধিছো, কচোন কি ব্যৱহাৰ কৰিছ? আৰে সঁচাকে ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিছো। ব্ৰহ্মাস্ত্ৰ হৈছে কীটনাশক দ্ৰব্য যি মই ঘৰতে প্ৰস্তুত কৰিছো। কি ঘৰতে প্ৰস্তুত কৰিছ? এই ৰচোন বুজাই দেচোন, কি ব্ৰহ্মাস্ত্ৰ, কি ঘৰতে প্ৰস্তুত কৰিছ? এই ৰাসায়নিক সাৰবোৰ ব্যৱহাৰ কৰাতকৈ বহু গুণে উপযোগী এই ব্ৰহ্মাস্ত্ৰ। আমাৰ শ্ৰীমতীয়ে গোটৰ মিটিঙত ইয়াৰ বিষয়ে শুনিছিল। চৰকাৰৰ মানুহ আহি এই বিষয়ত ট্ৰেইনিঙো দি গৈছে, কেনেকে বনাব লাগে ব্ৰহ্মাস্ত্ৰ। এয়া চা, এয়া দেখিছ? আৰু এয়া চা, দেখিছ? এনেদৰে মই ইয়াতে গোটেই এই ব্ৰহ্মাস্ত্ৰ বনাই ৰাখিছো। আৰু এই ব্ৰহ্মাস্ত্ৰ বনাবৰ কাৰণে আমাক কি লাগিব? চাবিয়া, প্ৰথমতে লাগিব নিমৰ পাত, এয়া মদাৰৰ পাত, সেয়া ধতুৰাৰ পাত, এয়া বেলৰ পাত, এয়া অমিতাৰ পাত, আৰু ইয়াৰ লগত থাকিব ডালিমৰ পাত। এইবোৰ চব একেলগ কৰি গুড়ি কৰি গৌমূত্ৰৰ লগত উতলাব লাগিব। তাৰপিছত গোটেই ৰাতি তাক ঠাণ্ডা হ'ব দি পিছদিনাখন ৰাতিপুৱা তাক কাপোৰেৰে চেকিব লাগিব। তাৰপিছত 10 লিটাৰ পানীত 100 বা 150 মিলিলিটাৰ এই মিশ্ৰণ মিলাব লাগিব। তাৰপিছত এইখিনি আমাৰ যিকোনো ফল বা শস্যত ছটিয়াবৰ কাৰণে প্ৰস্তুত হৈ গ'ল, যাক কোৱা হয় ব্ৰহ্মাস্ত্ৰ বুলি। এই ব্ৰহ্মাস্ত্ৰ মাটি বা প্লাষ্টিকৰ বাচনত থৈ 6 মাহলৈকে ব্যৱহাৰ কৰিব পাৰি। বৰ ভাল কথা এটা গম পালো দেই। আৰে আমি যদি ঘৰতে পোৱা বস্তুৰে কীটনাশক দ্ৰব্য তৈয়াৰ কৰিব পাৰো, তেনেহলে দেখোন ৰাসায়নিক সাৰ কিনিবলৈ পইচাৰ কাৰণে মাথাই মাৰিব নালাগে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में